ফোকাস ভিজন নিউজ আসাম নৰ্থ ইষ্টৰ দৰ্শকসকলক জনাইছো এটা বিগ ব্ৰেকিং নিউজ। দৰং জিলাৰ চিপাজাৰ সমষ্টিৰ অন্তৰ্গত মহলিয়াপাৰাৰ বুঢ়ীনগৰ পদুমপুখুৰী হাইস্কুলত দশম শ্ৰেণীৰ ছাত্ৰৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰই। ছাত্ৰজনৰ নাম ভৱেশ ডেকা বুলি জানিব পৰা গৈছে। অতি মৰ্মান্তিক ঘটনাই চুই গৈছে সমগ্ৰ বুঢ়ীনগৰ অঞ্চল। পদুমপুখুৰী হাইস্কুলৰ এনে মৰ্মান্তিক ঘটনাই বৰ্তমান প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এক শোকৰ ছাঁ পৰিছে দৰং জিলাৰ বুঢ়ীনগৰ অঞ্চলত। বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ এয়া চূড়ান্ত অনুশাসনহীনতাৰ প্ৰতিফলন বুলি একাংশ লোকে মত ব্যক্ত কৰিছে। সমগ্ৰ ঘটনাৰ ন্যায়িক তদন্ত বিচাৰি অভিভাৱক ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ বৰ্তমান বিদ্যালয়খনত। এক নভবা নিশ্চিন্তা অনাকাংক্ষিত দুৰ্ঘটনাই চুই গৈছে সমগ্ৰ চিপাজাৰ মহলিয়াপাৰাৰ বুঢ়ীনগৰ পদুমপুখুৰী হাইস্কুলৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰৰ আক্ৰমণত মৃত্যু হ'ল এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰ ভৱেশ ডেকাৰ। শোকৰ ছাঁ পৰিছে বৰ্তমান দৰং জিলাৰ পদুমপুখুৰী হাইস্কুলৰ অঞ্চলত।